নমস্কাৰ, মই ডক্টৰ অনিল কুমাৰ শৰ্মা, আয়ুৰ্বেদিক মেডিকেল কলেজ আৰু ইউনিভাৰ্চিটি হস্পিটেল অফ আয়ুৰ্বেদ এণ্ড নেচাৰোপেথিৰ মই এডভাইচাৰ হিচাপে বৰ্তমান কৰ্মৰত। যোৱা 1.5 বছৰ মই এই ফাউণ্ডাৰ প্ৰিন্সিপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিলোঁ। এতিয়া আমাৰ ইয়াত যি চিকিৎসা পাতি হৈ আছে ইউহান হস্পিটেলৰ যোগেদি ইউনিভাৰ্চিটি হস্পিটেল অফ আয়ুৰ্বেদ এণ্ড নেচাৰোপেথি, তাত সকলো ধৰণৰ ৰোগী আমাৰ আহে, যিবিলাক ক্ৰনিক পেচেণ্ট বিশেষকৈ তেওঁলোক আহি আছে আৰু ইয়াত OPD IPD ছাৰ্ভিচ লৈ নিৰাময় হৈ গৈ আছে। মই ক'ব খোজা বিষয়টো হ'ল যে প্ৰিভেণ্টিভ মেডিচিন। আমি কোৱা যায় যে প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়ৰ, অৰ্থাৎ প্ৰতিষেধক ব্যৱস্থাৰ দ্বাৰাই আমি নিৰাময় হৈ থকাটো ভাল, কিন্তু বেমাৰ হৈ কিয়ৰ হ'বলৈ যোৱাত কৰি আমি ৰোগ হ'বলৈ যোৱাতে প্ৰতিৰোধ কৰি ৰখাটো ভাল। তেনেকৈ এতিয়া গৰম দিন আহি আছে, আমাৰ এইটো গৰম ছিজন, ছামাৰ ছিজন। আমাৰ আয়ুৰ্বেদিক টেক্সসমূহত উল্লেখ আছে যে এইটো আমাৰ নৰ্দাৰ্ণ চলাষ্টিক, অৰ্থাৎ সূৰ্য উত্তৰ দিশত গতি হৈছে, আৰু উত্তৰ দিশত গতি হ'লে আমাৰ প্ৰচণ্ড সূৰ্য আমাৰ ঠিক ওপৰত আছে, প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহ চলি আছে। অসমত কিছু পৰিমাণে গৰম আৰু বৰষুণৰ মাজত চলি আছে, কিন্তু বাকী অন্যান্য দক্ষিণ ভাৰত, মধ্য ভাৰত আৰু উত্তৰ ভাৰতত বৰ্তমান গৰম চলি আছে। এই গৰমৰ দিনত বিশেষ কৰি আমি যথেষ্ট পানী খাব লাগে। পানীৰ দ্বাৰা আমাৰ শৰীৰটো যিহেতু আমাৰ ডিহাইড্ৰেশ্যন হয়, সেইটো হাইড্ৰেটেড কৰি ৰাখিব লাগে। অৰ্থাৎ আমি শীতল পানীও খাব লাগে। শীতল মানে অনবৰতে ঠাণ্ডা পানী খাই থাকিব, ফ্ৰিজৰ পানী খাই থাকিব বা শীতল ফলৰ জুইচ থাকিব, এনেকুৱা নহয়। শৰীৰৰ অৱস্থাৰ লগত লক্ষ্য ৰাখি আমি চলিব লাগে। আমি বিভিন্ন ধৰণৰ খাদ্য খাব লাগে। আমাৰ আয়ুৰ্বেদ শাস্ত্ৰত কোৱা মতে আমি মধুৰ, অম্ল ৰসযুক্ত খাদ্য আৰু স্নিগ্ধ অৰ্থাৎ আনট্ৰাষ্ট, অৰ্থাৎ যিটো আমাৰ যেনে ঘি, গাখীৰ, আমি নিউট্ৰিশ্যনৰ দিশত চিন্তা কৰিব লাগিব। WHO আয়ুৰ্বেদ শাস্ত্ৰৰ যথেষ্ট পৰিমাণে গ্ৰহণ কৰিছে, তাৰ প্ৰিভেণ্টিভ মেডিচিনৰ যে এছপেক্টটো যিখিনি আছে আমাৰ যথেষ্ট ৰিচ, আৰু সেইলৈ আমি ঠাণ্ডাৰ দিনত আমি যথেষ্ট পানীয় খাব লাগে, যিটো আমি এপল জুইচ হওক, পাইনএপল জুইচ হওক, ডালিম জুইচ, তাৰপিছত আমি অন্যান্য ফল খাব লাগে। ফলৰ যথেষ্ট এইটো ছিজনো, আৰু দৰকাৰ হ'লে আমি মাংস ৰস খাব লাগে। আমাৰ মিট জুইচ, কিন্তু মিট জুইচ আমি ৰেড মিটটো এভইড কৰিব লাগে। আমাৰ চৰাইৰ মাংসটো বেছি ভাল, আমাৰ চিকেনটো, লোকেল চিকেনটো আমাৰ যথেষ্ট ভাল, সেইটো খাব পাৰিলে ভাল। এইটো মানুহৰ মানে ফাইনেন্সিয়েল কণ্ডিশ্যনক লৈ চলিব লাগে। দুখীয়া মানুহেও চলিব পাৰে, কিন্তু যথেষ্ট ৰ'দ খাব নালাগে। ৰ'দত কাম কৰিলেও মাজে মাজে ছাঁত জিৰণি ল'ব লাগে। আৰু আমি এলাচিৰ চূৰ্ণ খাব লাগে, পানীৰ লগত মিক্স কৰি পেলাই। তাৰপিছত আমি ডালচেনিৰ চূৰ্ণ খাব লাগে। ঠিক তেনেকৈ আমাৰ হজমটো ঠিক ৰাখিব লাগে, কাৰণ হজম প্ৰণালী আমাৰ যথেষ্ট দুৰ্বল হয় গৰম দিনত, কাৰণ আমাৰ এনজাইম, শৰীৰৰ যিবিলাক ছিক্ৰেটৰী অৰ্গেন, সেই অৰ্গেনসমূহ কিছু দুৰ্বল অৱস্থাত থাকে। সেইকাৰণে লঘু দ্ৰব্য খাব লাগে, যিটো সোনকালে হজম হয়, আৰু হজম হৈ আমাৰ যেতিয়া বৰ্জিত পদাৰ্থ, পেচাব পায়খানা ঠিকে হৈ থাকে, তেতিয়া আমি শৰীৰ সুস্থ ৰখাৰ কাৰণে চেষ্টা কৰা যায়। যথেষ্ট পৰিমাণে ফল খাব লাগে, ফলৰ ৰস খাব লাগে, আৰু আমি যিবিলাক খাদ্যই আমাক অনিষ্ট কৰে, সেই অনিষ্টকাৰক খাদ্যবোৰ আমি সাধাৰণতে এভইড কৰি, ত্যাগ কৰি চলিব লাগে। আৰু বিশেষকৈ মদ্যপান প্ৰায় কম খাব লাগে। মদ্যপানে আমাৰ গৰমৰ দিনত যিহেতু আমাৰ কলেষ্ট্ৰলটো বৃদ্ধি হোৱাৰ সুযোগ থাকে, সেইকাৰণে এলকহল অতি সীমিত পৰিমাণত খাব লাগে, খালেও। আৰু বিশেষ কৰি এলকহলটো অলপ লাইফষ্টাইলটো আনহেল্ডি লাইফষ্টাইল এটা মেইনটেইন কৰে। আমাৰ জীৱনশৈলী আমাৰ স্বাভাৱিক কৰি ৰাখিব লাগে। আৰু আমি এই দিশত আমি শাস্ত্ৰৰ বা আমি নিউট্ৰিচিয়াছ খাদ্য বুলিলে যি আমি পঢ়া পাতি কৰি পাওঁ, আমি পঢ়িবলৈ পাওঁ, নিউট্ৰিশ্যন কি মেইনটেইন কৰে, বতৰৰ ফল মূল কি, সেউজীয়া শাক পাচলি যথেষ্ট পৰিমাণে খাব লাগে। সেউজীয়া শাক পাচলি, ফল মূল, গাখীৰ, ঘি, এনেকৈ খাই আমি গৰমৰ দিনটো আমি নিজকে সতেজ কৰি ৰাখিব লাগে। কাম কৰিব লাগিব, স্বাভাৱিক খোজকাঢ়িব লাগিব, দৈনন্দিন জীৱনশৈলী আমি মেইনটেইন কৰি ৰাখিব লাগিব। এইখিনিয়ে আজি মই দাঙি ধৰিলোঁ আমাৰ জীৱনশৈলীজনিত ৰোগ বা গৰমৰ দিনত বিশেষ কৰি কেনেকৈ চলিব লাগে। ধন্যবাদ।